গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে আমাৰ সৰু সৰু ভুলৰ বাবে গ্ৰহৰ দুখ লাগে। তো বন্ধুসকল, যেতিয়া আমাৰ গ্ৰহৰ দুখ লাগে বা গ্ৰহ বেয়া হয়, সেই তেতিয়াই আমাৰ জীৱনত কিছুমান সমস্যাই দেখা দিয়ে। যেনেকৈ ঘৰুৱা সমস্যা, ঘৰুৱা অশান্তি, স্বামী স্ত্ৰীৰ মাজত ভাৱ মিল নাই, কিবা এটা কাম কৰিব লৈছোঁ, কাম নোহোৱা হৈছে, ব্যৱসায়ত লাভৱান হ'ব পৰা নাই, চাকৰি এটা বিচাৰি পোৱা নাই, বিবাহৰ যুগ আহিছে, বিবাহ হোৱা নাই, ল'ৰা ছোৱালী পঢ়া শুনাত বেয়া হৈছে, হয়নে? আমাৰ জীৱনৰ যিকোনো সমস্যা কেতিয়া আহে? যেতিয়া আমাৰ গ্ৰহ বেয়া হয় বা গ্ৰহৰ দুখ লাগে। বন্ধুসকল, যেতিয়াই আমাৰ জীৱনত সমস্যা আহে, সমস্যাই দেখা দিয়ে, সেই তেতিয়াই আমাৰ জীৱনৰ যিকোনো সমস্যা, হয়নে? আমাৰ যেতিয়া জীৱনত যিকোনো সমস্যা আহে, সেই সমস্যাৰ সমাধানৰ বাবে আমি কাৰ ওচৰত যাওঁ? জ্যোতিষীৰ ওচৰত, হয়নে? কোনোবা এজন এষ্ট্ৰলজাৰৰ ওচৰত যাওঁ আৰু এষ্ট্ৰলজাৰৰ ওচৰত গৈ আমি সকলো কথা কওঁ যে আমাৰ কি কি সমস্যা হৈছে, হয়নে? আমাৰ ঘৰত অশান্তি, বিয়া হোৱা নাই, চাকৰি এটা পোৱা নাই, যিকোনো সমস্যা আমি এষ্ট্ৰলজাৰজনৰ ওচৰত কওঁ বা জ্যোতিষীজনৰ ওচৰত কওঁ। আৰু সেই তেতিয়া জ্যোতিষীজনে কি কৰে? সমাধানৰ বাবে আমাক কিছুমান দিহা দিয়ে। যেনেকৈ কিবা এটা পূজা কৰিব লাগে, কোনোবা এটা মন্দিৰত শৰাই দিব লাগে, হয়নে? বা কাৰোবাক দান দিব লাগে, কিবা এটা আমি পাথৰ আঙুঠি পিন্ধিব লাগে, পাথৰ এটা ল'ব লাগে, সেইবিলাক আমাক দিহা দিয়ে, সেইখিনি সমাধান দিয়ে। আৰু সেই সমাধানখিনি লৈয়ে আমি গুচি আহোঁ। কিন্তু আমি কোনোদিন জ্যোতিষীৰ ওচৰত বা এষ্ট্ৰলজাৰৰ ওচৰত আমি কোনোদিন জানিব চেষ্টা নকৰোঁ যে আমাৰ গ্ৰহটো কিয় বেয়া হৈছে। আমাৰ যিকোনো গ্ৰহ, সেই গ্ৰহটো কিয় বেয়া হৈছে, হয়নে? ধৰক আমাৰ শুক্ৰ গ্ৰহ বোলে বেয়া, আমাৰ স্বামী স্ত্ৰীৰ মাজত ভাৱ মিল নাই, তো সেইটো কাৰণে আমাৰ শুক্ৰ গ্ৰহটো বোলে বেয়া, আৰু শুক্ৰ গ্ৰহ বেয়া কাৰণে আমাৰ কাজিয়া হৈ থাকে। তো শুক্ৰ গ্ৰহটো কিয় বেয়া হয়? যেতিয়া স্বামী স্ত্ৰীৰ মাজত ভাৱ মিল নাথাকে, হয়নে? স্বামীয়ে অনবৰতে মানে পত্নীক গালি গালাজ পাৰি থাকে, বেয়াকৈ কয়, সেই তেতিয়া শুক্ৰ গ্ৰহ বেয়া হয়। আৰু যেতিয়া পত্নীয়ে স্বামীক মানে অত্যাচাৰ কৰে, স্বামীক যিকোনো বস্তু বিচাৰি থাকে, এইটো নাই সেইটো নাই, এইবিলাক কৈ পেলাই মানে ভাৱবিলাক মিল নাথাকে, সেই তেতিয়াই কি হয়? শুক্ৰ গ্ৰহ বেয়া হয়, হয়নে? তো সেই তেনেকৈ বন্ধুসকল, আমাৰ প্ৰত্যেকটো গ্ৰহ কিহৰ কাৰণে বেয়া হয়, কি কাৰণে বেয়া হয়, সেই বেয়া হোৱা কাৰণটো আমি নিবিচাৰোঁ। আমি মাত্ৰ জ্যোতিষীক সমাধান বিচাৰোঁ, এষ্ট্ৰলজাৰৰ ওচৰত আমি সমাধান বিচাৰোঁ। আৰু এষ্ট্ৰলজাৰে আমাক যিখিনি সমাধান দিয়ে, ধৰক কোনোবা পূজা কৰা, কোনোবা দান দিয়া, পাথৰ পিন্ধা, সেই সমাধানখিনি লোৱাৰ পিছতো আমাৰ কোনো মানে ফল নাপাওঁ, হয়নে? কোনো আমাৰ সমস্যা সমাধান নহয়। তো এটা কাৰণেই নহয় বন্ধুসকল, কাৰণ আমি সেই গ্ৰহৰ দুখটো কিয় লাগিছে সেইটো নাজানো। আৰু যদি জানিলোহেঁতেন, তেতিয়া সেইটোৰ ওপৰত আমি কাম কৰা আৰম্ভ কৰিলোহেঁতেন, হয়নে? ধৰক শুক্ৰ গ্ৰহটো বেয়া বোলে, মই মোৰ পত্নীক অনবৰতে গালি পাৰি থাকোঁ, বা পত্নীয়ে মোক অনবৰতে এইটো লাগে সেইটো লাগে, আমুক তামুক যিকোনো মানে তৰ্ক লাগি থাকে, কাজিয়া লাগি থাকে, সেই বস্তুটো যদি জানি যাওঁ, তেতিয়া আমি কাজিয়া নলগা হৈ যাম, তৰ্ক নকৰা হৈ যাম, হয়নে? তেতিয়া তৰ্ক নকৰিলে কি হ'ব? আমাৰ যোনটো আঙুঠি ল'ম, শুক্ৰৰ বাবে যিটো আমাক পাথৰ দিব, সেই পাথৰটোৱে কাম কৰিব। কিন্তু যদি আমি কাৰণটো নাজানো, তেতিয়াহ'লে সমস্যাৰ সমাধানো নহয়, হয়নে? আৰু সেইকাৰণে বন্ধুসকল, আমাৰ যেতিয়া কিবা এটা সমস্যা আহে, আমি এষ্ট্ৰলজাৰৰ ওচৰত যাওঁ বা কোনোবা জ্যোতিষীৰ ওচৰত যাওঁ, আৰু জ্যোতিষীয়ে যেতিয়া সমাধানবিলাক দিয়ে, আমি মন্দিৰত চাকি বন্তিও জ্বলাওঁ, চব কৰোঁ, কিন্তু আমাৰ সমাধান নহয়। আৰু তেতিয়া আমাৰ ভাৱ হয় যে এইবিলাক চব মিছা, কিন্তু কাৰণটো ক'ৰবাত থাকে, হয়নে? তো বন্ধুসকল, কাৰণটো কি? এই গ্ৰহবিলাক বেয়া হোৱাৰ কাৰণটো কি?
সেইটোক আমি জানিব চেষ্টা কৰিব লাগে। তো বন্ধুসকল, গ্ৰহটো বেয়া হোৱাৰ কাৰণ হৈছে কি, যে আমি নিজৰ ইচ্ছামতে সকলো কৰিব যাওঁ, আমি নিয়ম মতে নাযাওঁ, হয়নে? আমাক ব্ৰহ্মাণ্ডে, ঈশ্বৰে আমাক এটা নিয়মত চলিবৰ কাৰণে মানে কিছুমান নিয়ম বান্ধি দিছে, যে এনেকে আমি নিয়মবিলাক মানি চলিব লাগে। কিন্তু আমি ব্ৰহ্মাণ্ডৰ সেই নিয়মখিনিক আমি মানি নচলি আমি নিজৰ ইচ্ছামতে, হয়নে, আমি স্বাধীন বুলি ভাবোঁ। আমি স্বাধীন, আমি নিজৰ ইচ্ছামতে সকলো কৰিম, নিজৰ মতে চব কৰি যাম, হয়নে? আৰু নিজৰ মতে কৰিবলৈ যাওঁতে কি হৈ যায়, আমি নিজৰ মতেতো চব কৰোঁ, ঠিক আছে, মানে ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডেতো কৈছে যে তোমালোকে স্বাধীন, তোমালোকে নিজ ইচ্ছামতে। আমি ব্ৰহ্মাণ্ডে কেতিয়াও মানে ৰখিবলৈ নাহে, বাধা দিবলৈ নাহে, হয়নে? যোনে যি কৰে কৰি থাক, কিন্তু তাৰ ফলখিনি, যিখিনি কৰিব নিজৰ ইচ্ছাৰ মতে, যিখিনি কৰিব নহয়, তাৰ ফলখিনি কিন্তু লগালগ ঘূৰাই পাই যায়। আৰু সেই ফলবিলাক কেনেকৈ ঘূৰাই পায়, আমাৰ গ্ৰহবিলাক বেয়া হয়, হয়নে? তো গ্ৰহ কেনেকৈ বেয়া হয় বন্ধুসকল, যেনেকৈ মই যদি দেউতাৰ কথা নুশুনো, দেউতাৰ লগত মোৰ ভাৱ মিল নাথাকে, দেউতাক মই বেয়া ব্যৱহাৰ কৰোঁ, তেতিয়া সূৰ্য বেয়া হয়, হয়নে? তেনেকৈ মই যদি মাক বেয়া ব্যৱহাৰ কৰোঁ, মাৰ লগত মই মানে কিবা বেয়া ব্যৱহাৰ কৰোঁ, সেই তেতিয়া চন্দ্ৰ বেয়া হয়, হয়নে? মংগল কেতিয়া বেয়া হয়, যেতিয়া ভাই ককাইৰ মাজত কাজিয়া হয়, হয়নে? খং ৰাগ থাকে, হিংসা থাকে, সেই তেতিয়া কি হয়, মংগল গ্ৰহ বেয়া হয়। বুধ কেতিয়া বেয়া হয়, যেতিয়া আমি মিছা কথা কওঁ, হয়নে? কাকবা ঠগো, কাকবা প্ৰবঞ্চনা কৰোঁ, সেই তেতিয়া বুধ গ্ৰহ বেয়া হয়। আৰু গুৰু কেতিয়া বেয়া হয়, যেতিয়া কোনোবা বৃদ্ধ লোক দেখা পাইছোঁ, বৃদ্ধ লোকজনক আমি নিন্দা কৰিছোঁ, উপহাস কৰিছোঁ, কোনোবা বেলেগক আমি নিন্দা কৰিছোঁ, উপহাস কৰিছোঁ, হয়নে? বৃদ্ধজনক আমি সন্মান কৰা নাই, অসন্মানী কৰিছোঁ, সেই তেতিয়া আমাৰ গুৰু বেয়া হয়, হয়নে? তো বন্ধুসকল, শুক্ৰ কিয় বেয়া হয় সেইটোতো ক'লোৱেই, নিজৰ পত্নীৰ লগত যেতিয়া ভাৱ মিল নাথাকে, হয়নে? বা পত্নী স্বামীৰ লগত যেতিয়া ভাৱ মিল নাথাকে, সেই তেতিয়া শুক্ৰ বেয়া হয়। শনি কেনেকৈ বেয়া হয়, যেতিয়া আমি এলেহুৱা হওঁ, কোনোবা কামৰ পৰা আমি পলাব চেষ্টা কৰোঁ, হয়নে? কিবা এটা কাম আমি বোলে মই নকৰোঁ, এতিয়া মোৰ সময় নাই, হয়নে? সেইবিলাকত আমাৰ শনি গ্ৰহ বেয়া হয়। আৰু আমাৰ ৰাহু কিয় বেয়া হয়, ৰাহু এটা কাৰণে বেয়া হয়, যেতিয়া আমাৰ লোভ বেছি বাঢ়ে, হয়নে? আমাৰ লোভ বাঢ়ে, আমি মানে আনৰ বস্তুক আত্মসাৎ কৰিবলৈ চেষ্টা কৰোঁ, হয়নে? ঠগি খাবলৈ চেষ্টা কৰোঁ, সেই তেতিয়া আমাৰ ৰাহু বেয়া হয়, হয়নে? কেতু কেতিয়া বেয়া হয়, আমাৰ যেতিয়া অহংকাৰ আহে, হয়নে? আমাৰ যেতিয়া খুব অহংকাৰ হ'ব নহয়, সেই অহংকাৰ হ'লে আমাৰ কেতু বেয়া, হয়নে? আমি আধ্যাত্মিকতাৰ পৰা যেতিয়া দূৰ হ'ম, আঁতৰ হ'ম, হয়নে? ঈশ্বৰক প্ৰাৰ্থনা নকৰিম, ঈশ্বৰৰ ওচৰত চাকি বন্তি নজ্বলাওঁ, ইউনিভাৰ্চৰ কথা নাভাবোঁ, সেই তেতিয়া আমাৰ কেতু বেয়া। তো সেই তেনেকেই আমাৰ গ্ৰহবিলাক বেয়া হয়, যেতিয়া আমাৰ যিখিনি নিয়ম, সেই নিয়মখিনি যেতিয়া আমি নামানো, হয়নে? আমি নিজৰ ইচ্ছামতে যেতিয়া কাম কৰিবলৈ যাম নহয়, তেতিয়া আমাৰ গ্ৰহবিলাক বেয়া হয়, হয়নে? তো আমি যদি দেউতাক সদায় ধুনীয়াকৈ সেৱা শুশ্ৰূষা কৰোঁ, হয়নে? নিজৰ দেউতাক মৰম কৰোঁ, দেউতাই যি কয় সেইটো শুনো, সেই তেতিয়া আমাৰ কেতিয়াও সূৰ্য বেয়া নহয়, হয়নে? আৰু যদিও কেতিয়াবা সূৰ্য বেয়া হৈছে, তেতিয়াহ'লে সূৰ্যৰ ওচৰত আমি ৰাতিপুৱা সদায় যদি জল দিওঁ, তেতিয়া সূৰ্য ভাল হোৱা আৰম্ভ কৰিব, হয়নে? সেই তেনেকৈ চন্দ্ৰ তেনেকৈ বেয়া হয় কিয়, আমি যদি মা দেউতাক যদি মাক ধুনীয়াকৈ মাত সাৰ দিওঁ, ধুনীয়াকৈ মাৰ লগত কথা বতৰা পাতোঁ, মাৰ মৰম কৰোঁ, মাৰ কথা শুনো, সেই তেতিয়া আমাক কেতিয়াও চন্দ্ৰ বেয়া নহয়, হয়নে? মংগল যদি আমাৰ ভাতৃৰ লগত কোনো সংঘাত নাথাকে, হয়নে? আমাৰ খং ভাৱটো আমি ত্যাগ কৰোঁ, তেতিয়াহ'লে আমাৰ মংগল গ্ৰহ ভাল হ'ব, হয়নে? তো সেই তেনেকৈ প্ৰত্যেকটো গ্ৰহ আমি যেতিয়া সেই বেয়া কিয় হয় সেইটো জানি যাম, তেতিয়া সেইটোৰ ওপৰত যেতিয়া কাম কৰা আৰম্ভ কৰিম নহয়, তেতিয়া গ্ৰহবিলাক আমাৰ সঠিক স্থানত অহা আৰম্ভ কৰিম, হয়নে? সঠিককৈ কাম কৰা আৰম্ভ কৰিম।
তো বন্ধুসকল, ইউনিভাৰ্ছে ভাবকচোন, চিন্তা কৰক, কিমান এটা ছিষ্টেম বনাই থৈছে, কিমান এটা নিয়ম বনাই থৈছে। আমি নিজৰ ইচ্ছামতে চব কৰিব পাৰোঁ। ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে বা ঈশ্বৰে আমাক খোলাকৈ এৰি দিছে, হয়নে, যে যি কৰা তোমালোকৰ ইচ্ছা, কিন্তু তুমি যি কৰিবা সেইটো তাৰ ফল পাই যাবা। আৰু সেই ফলটো কেনেকৈ পাম? আমাৰ গ্ৰহৰ দ্বাৰা। আমাৰ গ্ৰহবিলাক বেয়া হ'ব, আৰু যেতিয়া গ্ৰহবিলাক বেয়া হ'ব, আমাৰ কাম নোহোৱা হ'ব, হয়নে, আমাৰ জীৱনত সমস্যা দেখা দিব, ঘৰুৱা অশান্তি দেখা দিব, স্বামী স্ত্ৰীৰ মাজত ভাৱ মিল নাথাকিব, হয়নে, ল'ৰা ছোৱালী বেয়া হ'ব। তো সেইবিলাক কেনেকৈ হ'ব? যেতিয়া গ্ৰহ বেয়া হ'ব। আৰু গ্ৰহ কিয় বেয়া হ'ব? যেতিয়া আমি নিয়ম মতে কাম নকৰি, হয়নে, আমি নিয়মখিনিক উলংঘা কৰি, সেই তেতিয়াই আমাৰ গ্ৰহ বেয়া হ'ব। তো বন্ধুসকল, মই কোনো এষ্ট্ৰলজাৰ নহয়, মই কোনো মহাত্মা নহয়, মই মাত্ৰ নিজৰ জীৱনটোত যিখিনি ঘটি আছে, যিখিনি ঘটি গৈ আছে, সেইখিনিক জানিব চেষ্টা কৰি আছোঁ। আৰু জানিব চেষ্টা কৰোঁতে সেই তেতিয়াই মই এটা এটা বস্তু পাই গৈ আছোঁ, যে গ্ৰহ কিয় বেয়া হয়, ঈশ্বৰক কিয় প্ৰাৰ্থনা কৰিব লাগে, ভগৱানক কিয় মানিব লাগে, সেই বস্তুবিলাক জানিব চেষ্টা কৰিছোঁ। মই জানিব চেষ্টা কৰিছোঁ কিহৰ কাৰণে? কাৰণ জীৱনত যেতিয়া প্ৰব্লেম আহে, সমস্যা আহে, সেই তেতিয়াই আমাৰ মনত পৰে যে আমাৰ জীৱনত কিয় এইবিলাক হৈছে, হয়নে। আমাৰ যেতিয়া কিবা সমস্যা নাহে নহয়, কিবা প্ৰব্লেম নাহে, তেতিয়া আমি একো সমাধান নিবিচাৰোঁ। কিন্তু যেতিয়া আমাৰ সমস্যা আহে, তেতিয়া আমি সমাধান বিচাৰিব চেষ্টা কৰোঁ। কিন্তু আমাৰ আটাইতকৈ ডাঙৰ ভুল হৈ যায়, আমাৰ সমস্যাটো কিয় আহিছে সেইটো আমি জানিব চেষ্টা নকৰোঁ। তো বন্ধুসকল, মই সেইটোক জানিব চেষ্টা কৰিছোঁ, আৰু জানিব চেষ্টা কৰাৰ কাৰণে এইখিনি মই গম পাইছোঁ, আৰু সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ, হয়নে। তো বন্ধুসকল, জীৱনত প্ৰত্যেকটো বস্তু এনেই নহয়, তাত কিবা এটা কাৰণ থাকে, হয়নে, ছিষ্টেম এটা থাকে, নিয়ম এটা থাকে, হয়নে। যেনেকৈ আমাৰ দেশখন চলাই নিবৰ কাৰণে বা ৰাজ্যখন চলাই নিবৰ কাৰণে, জিলাখন চলাই নিবৰ কাৰণে এটা আইন বনাই থোৱা আছে। সেই আইনমতে আমি চলিব লাগিব। গাড়ী এখন লৈ গৈছোঁ, গাড়ীখন কেনেকৈ চলাব লাগিব, ট্ৰেফিক ৰুল কেনেকৈ মানিব লাগিব, সেই নিয়মমতে যদি চলাই যাওঁ, আমাৰ কেতিয়াও এক্সিডেণ্ট নহয়। কিন্তু যদি সেই নিয়ম উলংঘা কৰোঁ, তেতিয়া এক্সিডেণ্ট হোৱাৰ ভয় থাকে। তো তেনেকৈ বন্ধুসকল, আমাৰ যদি প্ৰত্যেকটো কাম আমি যদি সুচাৰুৰূপে সুন্দৰকৈ কৰি যাওঁ, আমাৰ নিজৰ ইচ্ছামতে নকৰোঁ, আমাৰ মনলৈ লোভ ভাৱ নানো, কোনো কামনা নকৰোঁ, সেই তেতিয়া আমাৰ কি হ'ব? সকলো বস্তু সুন্দৰকৈ চলি যাব, আৰু তেতিয়া আমাৰ গ্ৰহো সঠিককৈ কাম কৰা আৰম্ভ কৰিব, হয়নে। তো বন্ধুসকল, আমি সদায় জানিব চেষ্টা কৰিব লাগে, হয়নে, আৰু জানিলেহে গম পাওঁ, আৰু জানিব চেষ্টা নকৰিলে আমি কেতিয়াও গম নাপাওঁ, হয়নে। বন্ধুসকল, আমি ভগৱানক জানিব লাগিব, ঈশ্বৰক জানিব লাগিব, ইউনিভাৰ্ছক জানিব লাগিব। তেতিয়াহে জানিম যে ইউনিভাৰ্ছৰ, ব্ৰহ্মাণ্ডৰ নিয়ম কি, ব্ৰহ্মাণ্ডে কি বিচাৰে বা ঈশ্বৰে কি বিচাৰে, সেই জানিব চেষ্টা কৰিলেহে আমি গম পাম। কিন্তু আমি কাক বিশ্বাস কৰোঁ? যিসকল ধৰ্ম মানে পৰায়ণ লোক, যিসকল ব্ৰাহ্মণ, আৰু ব্ৰাহ্মণসকলে বা কোনোবা ভকতে আমাক যেনেকৈ কয়, সেই তেনেকৈ আমি পৰিচালিত হৈ গৈ থাকোঁ। যদি তেওঁলোকে আমাক অশুদ্ধ পথেও লৈ যায়, আজিকালি তেনেকুৱা বহুত আছে ন, টকাৰ কাৰণে, পইচাৰ কাৰণে মানে কাকবা বিপথে লৈ গুচি যায়, হয়নে। তেওঁ কি জানিব? ব্ৰাহ্মণ এজনে কি মন্ত্ৰ পঢ়িছে আমি কি জানো? আমিতো নাজানো, হয়নে। তো তেওঁ আমাক যেনেকৈ ক'ব তেনেকৈ আমি মানি ল'ব লাগিব। কিন্তু বস্তুটো যদি আমি জানি যাওঁ যে ভগৱানক কেনেকৈ আমি প্ৰাৰ্থনা কৰিব লাগে, ভগৱানক কেনেকৈ আৰাধনা কৰিলে, কি নিয়ম মানিলে আমি ভগৱানক পাম, বা আমাৰ গ্ৰহবিলাক আমি কেনেকৈ কি কৰিলে আমাৰ গ্ৰহবিলাক সঠিকভাৱে চলি থাকিব, ভালকৈ কাম কৰিব, কেতিয়াও গ্ৰহৰ দুখ নালাগে, গ্ৰহ বেয়া নহয়, সেই গ্ৰহৰ বিষয়ে যদি আমি জানি যাওঁ যে এই গ্ৰহটো কিয় কাৰণে, আজি বোলে সূৰ্য বেয়া হৈছে, সূৰ্যটো কিয় বেয়া হৈছে, সেইটো যদি জানি যাওঁ, হয়নে। শনি লাগিছে বোলে, মানুহে কয় শনি লাগিছে, আমুক পিন্ধিব লাগে, তামুক পিন্ধিব লাগে, কিন্তু শনি গ্ৰহটো কিয় লাগে, শনি কিয় বেয়া হয়? শনি এটা কাৰণে বেয়া হয়, আমি যেতিয়া এলেহুৱা হওঁ, আমি কামৰ পৰা পলাবলৈ চেষ্টা কৰোঁ, হয়নে। তো আমি যদি সুন্দৰকৈ কাম কৰি গৈ থাকোঁ, নিজৰ কৰ্মত সদায় গুৰুত্ব দিওঁ, এলাহ নকৰোঁ, হয়নে, সেই তেতিয়া শনি গ্ৰহ সঠিক ৰূপে চলি গৈ থাকিব, কোনো প্ৰব্লেম নাহে, হয়নে। তো আমি
নিয়মবিলাক মানিব লাগে বন্ধুসকল। আৰু যেতিয়া নিয়মবিলাক মানিম নহয়, তেতিয়া আমি সুন্দৰকৈ জীৱনটোক পাৰ কৰি লৈ যাব পাৰিম। আমাৰ কোনো সমস্যাই নাথাকিব, কোনো আমাৰ বিপদ নাই, হয়নে? সমস্যাবিলাক সেই তাৰ পৰা আহে। সেইবিলাক বস্তু মই সদায় মোৰ ঘৰৰ মানুহকো বুজাবলৈ চেষ্টা কৰোঁ। কিন্তু এটা কথা ঠিক, যেতিয়ালৈকে ঈশ্বৰে নিবিচাৰে, ভগৱানে নিবিচাৰে, তেতিয়ালৈকে জ্ঞানলে, আমাৰ বিবেকলে ঈশ্বৰৰ সেই কথাখিনিও নোসোমায়, হয়নে? সেইটো মই প্ৰমাণ পাইছোঁ। মই বন্ধুসকল প্ৰত্যেকটো বস্তু মোৰ অভিজ্ঞতা যে যাৰ মানে ঈশ্বৰৰ ইচ্ছা নাথাকে নহয়, তেওঁক যিমান বুজালেও, যি ধৰণে বুজালেও তেওঁ বুজি নাপায়। কাৰণ তেওঁৰ সেইটো ভুগিব লাগিব, হয়নে? মায়াত আবদ্ধ হৈ তেওঁ ভুগিব লাগিব। যোনটো তেওঁৰ প্ৰাৰব্ধ আছে, যোনটো তেওঁৰ ভাগ্যত লিখা আছে, সেইটো ভুগিব লাগিব। আৰু সেইকাৰণে তেওঁক ভোগাবৰ কাৰণে তেওঁক সেই বস্তুখিনি বুজা শক্তিটো নিদিয়া হয়, হয়নে? তো বন্ধুসকল, আজি যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই আছে নহয়, তো সেইটো ঈশ্বৰৰ ইচ্ছা, ভগৱানৰ ইচ্ছা, সেইটো মোৰ ইচ্ছা নহয়। মোৰ মাত্ৰ মই কৰ্তব্য মই কৰি গৈছোঁ, কৰ্ম কৰি গৈছোঁ, মই মাত্ৰ নিমিত্ত, হয়নে? কিন্তু ঈশ্বৰে সেই বস্তুবিলাক কাৰোবাৰ ওচৰত পঠিয়ায়, যাৰ মানে ভাল হোৱা দিন আহে, হয়নে? যেনেকৈ বন্ধুসকল, মই আধ্যাত্মিকতাত আহিলোঁ বা মই এইখিনি কথা জানিবৰ কাৰণে কিয় চেষ্টা কৰিলোঁ? কাৰণ ঈশ্বৰে ইচ্ছা কৰিলে, ঈশ্বৰে বিচাৰিলে, হয়নে? তো বন্ধুসকল, আমি নিয়ম মতে সদায় চলি গৈ থাকিলে, নিয়মখিনি মানি গ'লে, ঈশ্বৰক সদায় যদি প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰক যদি বিশ্বাস কৰোঁ নহয়, আমাৰ চিন্তাধাৰালৈ, আমাৰ বিবেকলৈ অট'মেটিকলি কোনটো ভাল, কি বেয়া, সেইবিলাক জানিবৰ কাৰণে মন যাব, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, বিশ্বাস আছে, যেনেকৈ ঈশ্বৰক, ইউনিভাৰ্চক মই বিশ্বাস কৰোঁ, সেই তেনেকৈ আপোনালোককো বিশ্বাস কৰোঁ। এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।